কামৰূপ জিলাৰ পলাশবাৰী RBNMP স্কুল খেলপথাৰ ৰাজ্যিক পৰ্যায়ত বীৰ বাল দিৱস 2024 উদযাপন কৰা হয়। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন আদি বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নেওগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এই বীৰ বালকসকলক আমি শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে। এই শ্ৰদ্ধাঞ্জলি কেৱল দুজন বালকৰ প্ৰতি নহয়, এই শ্ৰদ্ধাঞ্জলি হৈছে জাতিটোৰ প্ৰতি, যিসকল বীৰে সঁচা অৰ্থত বীৰত্বেৰে দেশখনক আগুৱাই লৈ গৈছিল। আজি এইখন সভাত বিশেষভাৱে এই স্থান আমি এইকাৰণে ইয়াত আমি চিলেক্ট কৰিছিলোঁ যে ইয়াৰ বিধায়কগৰাকী অতি সক্ৰিয় আৰু ময়ো আশা কৰিছিলোঁ যে এই অঞ্চলৰ যিসকল স্থানীয় আমাৰ শিশুসকল আছে বা শিক্ষাৰ্থীসকল আছে বা শিক্ষাগুৰুসকল আছে, তেখেতসকলৰ জৰিয়তে আমি সমাজখনক কিছু বাণী কঢ়িয়াব লাগে। আৰু সেই বাণী হৈছে যে সাহসিকতাৰ বাণী। আজি ইয়াত আমাৰ সাহসিকতাৰ বঁটা যিসকলে পাইছে তেনেকুৱা ধৰণৰ শিশু আমাৰ ইয়াত উপস্থিত আছে, যে আজি আমাৰ সমাজখনক জাতিটো বীৰত্বৰ যিসকলে বীৰত্বেৰে আগুৱাই লৈ গৈছে সেইসকলক শ্ৰদ্ধা জনোৱাৰ সময়। আপোনালোকে জানে যে বিশ্বত বহুতো জাতি উপজাতি আছে, কিন্তু যিসকল জাতিয়ে বীৰত্বেৰে তেওঁলোকৰ বীৰগাথা কৈ যাব পাৰিছে সেইসকলে জীয়াই আছে। আজি আমাৰ দেশখনত ইংৰাজসকলে এটা বছৰ শতিকাজোৰা তেওঁলোকে আমাক শাসন কৰিছিল, কিন্তু ভাৰতবৰ্ষৰ নাগৰিকে অহিংস সংগ্ৰামেৰে প্ৰায় ২৭ বছৰে এই ব্ৰিটিছৰ যি পৰাক্ৰম, সেই পৰাক্ৰম নাইকিয়া কৰি ভাৰতবৰ্ষত আমি গণতন্ত্ৰ স্থাপন কৰিলোঁ। ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যি দেশৰ নাগৰিকে পৰাক্ৰম দেখুৱাই আহিছে। মোগলৰ বিৰুদ্ধে আমি বহুবাৰ সংগ্ৰাম কৰিছোঁ। মোগল এটা পৰাক্ৰমী জাতি আছিল। সেই মোগলকো আমাৰ অসমৰ বীৰসকলে বা ভাৰতবৰ্ষৰ বীৰসকলে তেওঁলোককো পৰাক্ৰম অতিক্ৰম কৰি ভাৰতবৰ্ষৰ বীৰত্বৰ গাথা বিশ্বত নালাগে। তথাপিও প্ৰথমতে মই দুজন বীৰ বালক জৰোৱাৰ সিংজী আৰু পাটেল সিংজীক প্ৰথমতে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যে সঁচাকৈ আমাৰ দেশখনৰ কাৰণে এটা ত্যাগৰ যি অতুলনীয় বৰঙণি এই দুজন বীৰ বালকে দি গৈছে, তেখেতসকল এতিয়াও প্ৰাসংগিক হৈ আছে। এইকাৰণে যে বীৰৰ পূজা যি জাতিয়ে কৰে সেই জাতিহে আগুৱাই যায়। যে ভাৰতীয়সকল এটা কৃতজ্ঞ জাতি, যি জাতিয়ে যিসকলে দেশপ্ৰেমেৰে আমাৰ ভাৰতীয়সকলক মহিমান্বিত কৰি আহিছে, তেখেতসকলক যুগে যুগে বন্দনা কৰি আহিছে। আৰু সেয়েহে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে যি জাতিয়ে বীৰৰ পূজা কৰিব, যি দেশে বীৰৰ পূজা কৰিব, সেই অসমতো তেনেকুৱা বীৰত্বৰ সংগ্ৰাম অলেখ আছে। সেই বীৰত্বৰ সংগ্ৰাম ইতিহাসত লিখা আছে। আজি আমাৰ অসমত ৬০০ বছৰীয়া আজি আহোম শাসন পৰাক্ৰমেৰে আহোমে বীৰধ্বজা কঢ়িয়াইছিল। ৪০০ বছৰ চুতীয়াসকলে ৰাজত্ব কৰিছিল। চুকে কোণে বহু পৰাক্ৰমী জাতি আছিল, যিসকলে অসমৰ যিটো প্ৰভুত্ব, অসমীয়াৰ স্বাভিমান, আমাৰ ভাষা, আমাৰ সংস্কৃতি সেই বীৰত্বৰে ৰাখি গৈছে। আমাৰ কথা হ'ল যে সেই বীৰত্বৰ কথা আমাৰ শিশুসকলক অৱগত কৰাব লাগে। ইয়াত যিসকল আমাৰ শিক্ষাগুৰু আছে তেখেতসকলক মই বিনম্ৰভাৱে আজি আহ্বান জনাব বিচাৰিছোঁ যে আজি সময় আহি পৰিছে যে স্বাধীনতা ৰণৰ যিসকল বীৰ সেনানীয়ে আমাৰ দেশখনক মুক্ত কৰি গৈছে, এই স্বাধীনতাৰ বীৰত্বৰ কাহিনী আমি কৃষকসকলৰ মনত দেশপ্ৰেমৰ ভাৱধাৰা আমি জগাই তুলিব লাগে। আৰু আমাৰ বিশেষভাৱে অসমতো যিসকল বীৰ বীৰাংগনা আছে তেওঁলোকৰ বীৰ গাথাৰে আমাৰ যিসকল শিশুসকল আছে, শিশুসকল আছে, তেওঁলোকৰ মনত প্ৰভাৱান্বিত কৰিব লাগে। আজি সময় আহি পৰিছে যে অসমখনক আমি আগুৱাই লৈ যাব লাগে। আজি আমাৰ সমাজখনক আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ জাতি উপজাতি আছে, আৰু সেই জাতি উপজাতিৰে গোটেই ৰাজ্যখন এটা মালাৰ নিচিনা। সকলো জাতি জনগোষ্ঠীৰ মাজত এটা পৰিয়ালৰ সমন্বয়েৰে আমি অসমখনক আগুৱাই লৈ যাব লাগিব। সেই বীৰত্বৰ কথা প্ৰত্যেকজন বীৰৰ ত্যাগেৰে আমাক দেখুৱাই থৈ গৈছে। সতী জয়মতী, সতী ৰাধিকা, আমি স্বাধীনতা
বিচৰা মই অসমখন পাবলৈ সক্ষম হ'ম। গতিকে আইসকল আজি সেই দিন আজি আমাৰ সমাজত আজি আমাৰ ৰাজ্যখনত 49% মহিলা আছে আৰু আমাৰ মানে শিশু হিচাপে যদি আমি চাওঁ ভাৰতবৰ্ষক আমি এখন যুৱ দেশ বুলি আমি ক'ব পাৰোঁ আৰু আমাৰ অসমতো দেখিছে প্ৰায় 20-ৰ পৰা 30% আমাৰ শিশু আৰু আমাৰ বালকসকল আছে। গতিকে আমাৰ এক সকলোৰে সমাজখনৰ দায়বদ্ধতা আছে যে মহিলাসকলক মাতৃসকলক আমি এক সুৰক্ষিত ভৱিষ্যত দিব লাগিব, শিশুসকলক কন্যা সন্তানৰ সুৰক্ষিত ভৱিষ্যত দিব লাগিব আৰু শিশুসকলক জন্মৰ পৰা 5 বছৰলৈ আমি তেওঁলোকক জীৱিত কৰি ৰাখিব লাগিব আৰু তাৰপাছত এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে শিক্ষাক আমি প্ৰাধান্য দিব লাগিব। এই গোটেইকেইটা খণ্ড আমি চাই আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে জানে যে যোৱা 3টা বছৰত আমি আন্তৰিকতাৰে ৰাইজৰ সহযোগিতাৰে মহিলাক সুৰক্ষিত কৰিবৰ কাৰণে অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাবৰ কাৰণে শিশুসকলক বাল্য বিবাহ যাতে আমি নাইকিয়া কৰিব পাৰোঁ, আমি সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ নাইকিয়া কৰিব পাৰোঁ, এই সকলোবিধ সামৰি আমি আপোনালোকৰ সহযোগিতাৰে এখন সুৰক্ষিত অসমৰ কথা আমি চিন্তা কৰিছোঁ। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে সুশৃংখলিত ডিচিপ্লিন পাইছিলোঁ আৰু সেইকাৰণে হয়তো সেই সময়ত মঞ্চত যিসকল বহি আছোঁ আমি সকলোৱে ক'ব পাৰোঁ যে আমাৰ জীৱনটোক এটা শৃংখলাবদ্ধভাৱে আমি গঢ়ি দিছোঁ। কিন্তু লাহে লাহে আমি সমাজখনত কি দেখিছোঁ, ইয়াত বহি থকা আমাৰ শিক্ষাগুৰুসকল আছে, সেইকাৰণে মই আপোনালোকক বিনম্ৰভাৱে ক'ব বিচাৰিছোঁ আমাৰ শিশুসকল হৈছে আমাৰ ভৱিষ্যত। এই ভৱিষ্যত প্ৰজন্মক আমি শৃংখলাবদ্ধ কৰিব লাগিব, এটা সুন্দৰ ডিচিপ্লিনৰে তেওঁলোকক আমি শিক্ষা দিব লাগিব। সেই শিক্ষা কেৱল তেওঁলোকে নম্বৰ পোৱাৰ শিক্ষা নহয়, নাম্বাৰ ৰেচিঙত যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে কেৱল 100% নম্বৰ লৈ এটা জীৱন যাপন কৰিব পাৰে, সেই শিক্ষা সম্পূৰ্ণ শিক্ষা নহয়, সেই শিক্ষা কেতিয়া সম্পূৰ্ণ হ'ব, সেই শিক্ষা যদি নৈতিক শিক্ষা হয়। গতিকে আমি সকলো অভিভাৱকসকলক মই আহ্বান জনাইছোঁ যে বহু অভিভাৱক আমি দেখোঁ যে তেওঁলোকে নিজৰ ল'ৰাটোক বা ছোৱালীজনীক যেতিয়া নম্বৰৰ জোখেৰে 100% পায় তেতিয়াহে তেওঁলোক সন্তুষ্ট হয়, কিন্তু সেই সন্তুষ্টি সমাজৰ কাৰণে শুভ নহয়। যাৰ কাৰণে আমি এতিয়াও দেখিছোঁ বহু ল'ৰা ছোৱালীয়ে হতাশাত ভোগে যে আমি এনেকুৱা এটা জাতি তৈয়াৰ কৰিব লাগিব যি জাতিয়ে সন্মান দিবলৈ শিকে। আজি বীৰ বালকসকলক আমি সন্মান জনোৱাৰ লগতে তেখেতসকলক পিতৃ মাতৃকে মই সন্মান জনাইছোঁ, কাৰণ এই বালকসকলে যি শিক্ষা লাভ কৰিছে সেই শিক্ষা নিশ্চিতভাৱে তেওঁলোকৰ পিতৃ মাতৃয়ে দিয়ে শিক্ষা, নিশ্চিতভাৱে এই শিক্ষা তেওঁলোকে সমাজখনৰ পৰা লাভ কৰিছে। আমি যেতিয়া এখন ভাল সমাজ গঠন কৰিব নোৱাৰোঁ, পিতৃ মাতৃয়ে জন্মগ্ৰহণ কৰা ঘৰখন শিক্ষিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে শিক্ষা কেতিয়াও সম্পূৰ্ণ নহয়। এখন সৰ্বাংগ সুন্দৰ যদি আমি সমাজ তৈয়াৰ কৰিব লাগে, এটা অসমীয়া জাতি তৈয়াৰ কৰিব লাগে, তেতিয়াহ'লে শিক্ষাটো আমি একেবাৰে ঘৰৰ পৰা আমি আৰম্ভণি কৰিব লাগিব আৰু সেই শিক্ষাই সমাজৰ শেষৰজন ব্যক্তিক চুব লাগিব। গতিকে মই পুনৰবাৰ প্ৰথম তাৰ যিটো মানে ইয়াত থাকে সেইটোৱে হৈছে শান্তি। আমাৰ চন্দনা বাইদেৱে অতি সুন্দৰভাৱে এই গোটেই কথাখিনি কৈছে যে আজি শিক্ষাক আমি আধাৰ কৰি আমাৰ সমাজখনক লৈ যাব লাগিব আৰু সেইকাৰণে কৈছোঁ যে শিক্ষা ব্যৱস্থাটো এনেকুৱা হ'ব লাগিব যি শিক্ষাই আমাক নৈতিক শিক্ষা প্ৰদান কৰিব পাৰে। আমাৰ মঞ্চত যিসকল বহি আছে আমি যিটো আৰু লগতে আমাৰ যিসকল শিশু আছে তেখেতসকলক আমি দেশপ্ৰেমৰ শিক্ষা দিওঁ। আজি অতি সুন্দৰভাৱে ইয়াত ৰাইজৰ সহযোগিতাৰে শিশুসকলৰ অংশগ্ৰহণেৰে আমি এই দিৱস পালন কৰিলোঁ আৰু ইয়াত সাহসী শিশুসকলক বঁটা আমি প্ৰদান কৰিছোঁ। আমাৰ বাল ভৱন আছে, বিভিন্ন বিভাগৰ আমাৰ হোমবিলাক আছে, তাৰ পৰা শিশুসকল ইয়াত আহিছে। আশা কৰিছোঁ যে ই এটা সমাজখনে মেছেজ যাব লাগে যে জাতি গঠন প্ৰক্ৰিয়াত বীৰত্ব এটা ডাঙৰ ক্ৰিয়া কৰে, দেশপ্ৰেমে এটা ডাঙৰ ক্ৰিয়া কৰে আৰু যি জাতিয়ে বীৰসকলৰ পূজা কৰে সেই জাতিৰ শক্তিশালী কৰে। আমাৰ উদ্দেশ্য হৈছে শক্তিশালী জাতি গঠন কৰা আৰু শিশুসকলক এই বীৰত্বৰ কাহিনীৰে তেওঁলোকে নিজকে শক্তিশালী হিচাপে ভৱিষ্যতে এজন নাগৰিক হিচাপে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধি, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মিৰ্জাৰ পৰা ধৰ্মেন্দ্ৰ কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি।
দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।